সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো মোৰ এটা নতুন ভিডিঅ'। এই বিছনা চাদৰখন ইয়াতে কিয় আৰি লওঁ জানেনে? আমি ঘৰটো বনাওঁতে বহুত বেছি ভুল কৰিলোঁ। গ্লাছ কিখন আচলতে অকণমান ক'লা ৰঙৰ দিব লাগিছিলে, কিন্তু আমি একদম সফেদ বগাটো দি দিলোঁ যে পোহৰটো সোমায়। বাৰু যি কি নহওক, মই গা পা ধুই পাকঘৰলৈ আহি গ'লোঁ। যিহেতু ৰাতিপুৱা আজিকালি সোনকালে স্কুললৈ যাব লাগে আৰু সেইকাৰণে ভাবিলোঁ টিফিনত কিবা এটা নিওঁ, কিন্তু কি ক'ব, নহৰুকে ল'ব লগা হ'ল, কাৰণ আজি আমাৰ ঘৰত পিঁয়াজ নাই। কালিয়ে শেষ হ'ল, মই আকৌ ইমান পাহৰি থাকিলোঁ। ফ্ৰাইড ৰাইচ বনাবলৈ লৈছোঁ, তাত আকৌ মই কণী এটা ভাঙি দিলে বৰ ভাল পাওঁ খাবলৈ। মুনুৱে লৰালৰিকৈ ঘৰ চৰ সাৰি মেলি চাহ বনাবলৈ আহিলে। কৈছোঁ বোলো নালাগে, চাহকণ মই নিজে বনাম। নাই, তাই আহি এয়া আৰম্ভ কৰিয়ে দিলে আৰু। চাহপাত মই দিলোঁ, মানে মই আচলতে পাকঘৰলৈ চাহ বনাবলৈ আহিছিলোঁ। মায়ে এনেকৈ চচটো নগ'ল নাই, মানে মই পাছে পাছে নগ'লোঁ আচলতে। আকৌ এয়া নহৰু দি বনাব লাগিব। সকলো জীৱৰ ভিতৰতে মানুহকে শ্ৰেষ্ঠ বুলি কোৱা হয়, কিন্তু সঁচাকৈ আজিকালি বাৰু মানুহ শ্ৰেষ্ঠ হৈ আছেনে? জীৱ জন্তুৱে যদি কিবা এটা কথা বুজি পায়, মৰম বুজি পায়, চাবচোন বহুত মানুহে কিন্তু আদৰ যত্ন মৰম এইবিলাক বুজি নাপায়। কাৰোবাক বেয়াকৈ কোৱাটো একেবাৰে সহজ কথা, কাৰণ আজিকালি মানুহে মানুহক মাৰি পেলাবলৈও কুণ্ঠাবোধ নকৰা হ'ল। কেতিয়াবা যে সঁচাকৈ ভয় হয়, আমাৰ জীৱনবোৰ এনেকৈ পাৰ কৰিলোঁ, কিন্তু আমি যদি নৱপ্ৰজন্মক ভাল শিক্ষা দিব নোৱাৰোঁ, আমি যদি আধ্যাত্মিক জ্ঞান দিব নোৱাৰোঁ, তেতিয়া কিন্তু সমাজখন সঁচাকৈ একেবাৰে বিপথে পৰিচালিত হ'ব। স্কুললৈ ওলাইছোঁ, ইমান ডাঙৰকৈ এজাক বৰষুণ দিছে, তাতে মোৰ ৰেইনকোটটো ফাটিলে। অৱশ্যে বৰষুণ যাক কাৰোবাৰ কাৰণে যদি অসুবিধাও হয়, খেতিয়কৰ কাৰণে কিন্তু খুব ভাল। আমাৰ অসমখন এনেও কৃষিপ্ৰধান দেশ, আমাৰ গাঁৱে ভূঞেতো মানুহে চবেই খেতি কৰেই, গতিকে আৰু বৰষুণটো এতিয়া দিবই নহয় জানো। মই গৈ থাকোঁ দেই, তাতে স্কুললৈ অকণমান সোনকালে যাব লাগে। বৰষুণৰ বতৰত আকৌ যাওঁতে দেৰিও হৈ যায় নহয়। ভগৱানৰ কৃপাত পিছবেলালৈ অকণমান মুকলি কৰিছে। ষ্টুডেণ্টবিলাক আগবেলাখিনি গৈছে, পিছবেলা আকৌ যিখিনি পৰীক্ষা আছে সেইখিনি আহিছে। বতৰটো যে ইমানখিনি অন্ততঃ ভাল কৰি দিলে। মই স্কুলৰ পৰা বাহিৰে বাহিৰে আহিলোঁ মাছ নিবৰ কাৰণে। ভাইটিটোৱে ফোন কৰি দিলে ডাঙৰ ডাঙৰ মিছা মাছ আছে বুলি। আমাৰ ইয়াত আকৌ এই মিছা মাছটো পটককৈ নাপাওঁ, সেই সিপালে মানে ফোন কৰি দিয়ে। জীৱনত এটা কথা উপলব্ধি কৰিলোঁ, কয় যে মানুহে টকা পইচাৰ লেনদেনতহে মানুহক চিনি পাব পাৰি বুলি, আৰু লেনদেন যদি ভাল হয় আপোনাৰ ক'তো মৰণ নাই। আজি হাতত পইচাই নাই, গম পায়নে? 30 টকাটো দি পেলাই এই যাত্ৰাটো আগে মানে কৰি লৈছোঁ, আৰু তাৰপাছতে শাক পাত অলপ তেনেকৈ ল'লোঁ, আৰু লগতে মাছত যে 1 টকা পইচা দিয়া নাই। বিশ্বাস কৰিব, নিদিয়াকৈ সি ফোন কৰি থাকে। আগতো পইচা দিবলৈ আছিলে, মই বোলো দৰমহা পালে দি দিম দেই, মই আগতো আপোনালোকক কৈছোঁ নহয়। বিশ্বাস কৰক, আমিও কেতিয়াবা এনেকৈয়ে চলোঁ, কিন্তু এইবোৰ ইমান মাইণ্ড কৰি নাথাকোঁ আৰু। কিনো পইচা আহিব যাব, পইচাটো চলিবলৈকে লাগে মানুহক। হাই বাইদেউ, হাই হাই হাই, আমি এইকেইজনী, সেইজনী আমাৰ মুনু মুতুৰি, এইজনী বিচনাত মুনু মুতুৰি, হয় নাই? মায়ে বিচনাত চুচু কৰি দিয়ে, সেইজনী আইতাই পেলাই কৰে, আইতাই পেলাই চেনে নকৰে, হয় নাই? কি কৰিছে আৰু দেই। হাই হেল্ল', স্কুলৰ পৰা আহি পালোহি। স্কুলৰ পৰা বাহিৰে বাহিৰে গ'লোঁ বজাৰ কৰিবলৈ। বজাৰ চজাৰ কৰি মেলি আহিছোঁ। আমাৰ মাকে জীয়েকে ইয়াতে আছে, পিছে মাকে ভাত খালেনে? খালোঁ, এই অলপ আগত খাই। আৰু জীয়েকে খালেনে? তাই খালে, পাছবেলা এতিয়া পিঠা খাম। হাঁহিছে চোন, কেনেকৈ হাঁহিছে চাওঁ। মুনুৱে কিবা এটা দিছে, কিন্তু কি মই ঠিক ধৰিব পৰা নাই। তথাপিতো কালি নিচিনাকৈ মই এইটো দাইলৰ কিবা বুলি অনুমান এটা কৰিছোঁ দেই। বাৰু খাই চাওঁচোন। কোমল খাবলৈ খাবলৈ ভাল, ভাল লাগিছে ন? ভিডিঅ' বনালা? ভিডিঅ' নবনাই, ৰেচিপিটো বনাব লাগিছিলে আকৌ। আগে আজি প্ৰথম বনাইছে, তাৰপিছতে খালে মজা, এনেকৈ কওঁ মজা, এনেকৈ কওঁ। পৰিলানে? অঁ হৈছে দে কলিজা, পৰিলে মানে অকণমান পৰিলে আৰু, কাপোৰ কানি খুলিব লাগিব আৰু এইখিনি। অঁ দিয়া, বোকা মাটিয়ে ডাঙৰ হ'ব লাগিব ন? ভাল লাগিছেনে? লাগিছে? চাওক চাওক কি কৰিছে চাওক। য'ত য'ত পানী আছে, বোকা আছে, তাত ভৰিখিনি থুপ 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 মাৰি আছে। ভিতৰত কেনি গ'ল বুলি চাইছোঁ, মানুহ এইবোৰ কৰি আছে। আকৌ পৰিবা চাবা আকৌ। আমাৰ এখেতে চাহ খাবলৈ মাতি আছে। মাইকী মানুহে যিমানেই ভালকৈ নবনাওক কিয়, যেতিয়া নিজৰ মানুহজনে এনেকৈ চাহ একাপ দিয়ে নহয়, এই কাপ চাহৰ আৰু সোৱাদেই বেলেগ, ক'বই নালাগে। ক'ত? অঁ পৰি থাকি আহিলে আকৌ। মুনুৱে কাপোৰ সোমোৱাইছিলে, খবৰে নোৱাৰে তাই চাগে। বৰষুণৰ আগত বোলে মা কাপোৰকেইটা ভৰাই লওঁ এনেকৈ বুলি কৈছিলে। সেই
কাপোৰ এটা বোলে পৰি থাকি আহিলে তিতিলে বতৰৰ ফল বোলে বতৰত খাবা আজিও আহোঁতে আম লৈ আহিছিলোঁ কাৰণ ঘৰৰ আমবোৰ চব বান্দৰে খাই শেষ কৰি পেলালে আপোনালোকক কৈছিলোঁ নহয় আনি দিয়াৰ পিছত আকৌ কাটি মেলি ভাগে ভাগে নিদিলে সিহঁতি নাখাবই পৃথিৱীত মানুহৰ কথা শিকি শেষ হয়নে কেতিয়াও নহয় গতিকে যিসকলে নাজানে তেওঁলোকৰ কাৰণেহে কৈছোঁ মিছা মাছ বনাবলৈ হ'লে আগে এনেকৈ বইল কৰি লৈ বাকলিখিনি গুচাই ল'ব একদম অকল মাছকেইটা এনেকৈ উলিয়াই ল'ব লাগিব দেই আৰু এইটো মানে ওপৰৰ যে বাকলিটো গুচাই দিয়াৰ লগে লগে কিমান অকণমানি হৈ থাকিলে চাওক আকৌ আনিছিলোঁ আধা কেজি কিন্তু এতিয়া মানে একদম এপোৱা যেনো লগা নাই তাৰমানে দেই আৰু কেজি হৈছে আপোনাৰ আমাৰ ইয়াত 500 টকা এইখিনি 250 টকা মাছ আৰু বিশেষ বেলেগ একো নিদিওঁ বিলাহী কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ অকণমান গ্ৰেভি টাইপ বনাই দিম আৰু বোলে মুনুমাই কাটিছে ভেন্দি আৰু আলু তাই ভাজি কৰিতে ভেন্দি আলু ভাজি কি সেইটো অ' পাণ্ডুৰি মাছখিনি আগে অকণমান ফ্ৰাই কৰি লৈছোঁ যদি ফ্ৰাই কৰি লোৱা নহয় তেতিয়া কিন্তু ভাল নালাগে এইটো যে আগতে মই বনাবই নাজানো ভাবোঁ মানে আমাৰ সৰু মিছা মাছবোৰ নিচিনাকৈ বনাই বুলি তাৰপিছত যেতিয়া এদিন কিনি আনিছোঁ তেতিয়া দোকানীজনে শিকাই পঠিয়াইছে বেপাৰীজনে আগে বোলে বইল কৰি বাকলিটো গুচাই ল'ব তাৰপৰা এনেকৈ ফ্ৰাই কৰি ল'ব তেতিয়াহে জানো এয়া হৈছে অলপ আদা নহৰু অকণমান দি দিম বিশেষকৈ ধনিয়া নাই ধনিয়া থাকিলেতো আৰু ভাল লাগে আদা নহৰু অকণমান মই এনেকৈ পিঁয়াজৰ লগত দিওঁ আৰু অলপমান মই পানী দিয়াৰ পিছত উতলি থাকোঁতে দিওঁ তেতিয়া ভাল লাগে আৰু লগতে মাজে মাজে যে মই ভইচ দিছোঁ কিয় জানেনে আমাৰ চিমনিটো ইমানেই ডাঙৰ চাউণ্ড এটা দি আছে সেই চাউণ্ডটোত আপোনালোকে যে মই এই কৈ থকা কথাখিনি চাগে নুশুনিবই হালধি যেতিয়া পিঁয়াজতে এনেকৈ দি দিয়া হয় অকণমান ভাজি দিলে ইমান ধুনীয়া কালাৰটো হয় মই সেইকাৰণে সদায় মানে হালধি এনেকৈয়ে দিওঁ এইটো মোৰ নিয়মেই হৈ গ'ল আৰু তাৰপিছত বিলাহীখিনি দি ল'লোঁ অকণমান নিমখো দিছোঁ তাৰপিছত অকণমান সময় ভাজিলে আৰু বিলাহীখিনিও কিমান সময় ভাজিব লাগে অলপ দেৰি ভজাৰ পিছতে দেখোন ধুনীয়াকৈ পমিয়ে যায় তাৰপিছত ভাজি থোৱা মিছা মাছখিনি তাতে দি চচপেনটোতে গৰম কৰি লৈছিলোঁ নহয় পানীখিনি সেই পানীখিনি দিলোঁ মই আকৌ গৰম পানী দিওঁ কাৰণ গৰম পানী দিলে মানে উতলটো সোনকালে আহে যে পিছে গৰম কৰি থোৱা অকণমান সময় হ'ল যে ঢালি দিয়াৰ লগে লগে উতলটো অহা নাই অকণমান ঠাণ্ডা নিচিনা হৈয়ে গ'ল মানে আমাৰ ঘৰত চবকে জোল সৰহকৈ লাগে এইটোৱে প্ৰব্লেম আপুনি যদি টুপটুপীয়াকৈ বনাম বুলি ভাবে নহয় তেতিয়াও কিন্তু জোল অকণমান সৰহকৈ থ'বই লগা হয় এতিয়ালৈকে উতল অহা নাই দেই অকণমান এনেকৈ নহৰু দিওঁ বুলি কৈছিলোঁ যে নহৰুকণ দিলোঁ দিয়াৰ পিছত তাৰপিছতে উতলটো আহিবলৈ গেছটো অকণ বঢ়াই দিলোঁ উতল আহিলেও সিজিলেও অফো কৰিলোঁ কেনেকুৱা ধুনীয়া হৈছে চাওক লোভ লাগিছে নাই যিসকলে খোৱা নাই মিছা মাছ আনি পিনে এনেকৈ বনাই খাব সাংঘাতিক টেষ্টি হয় আমাৰ যে চেংনাঙেও ইমান ভাল পায় নহয় এই মিছা মাছটো মানে এনেকৈ বনাই দিয়াৰ পিছত কোমল কোমল হৈ যায় নহয় বিশেষকৈ আমাৰ যিটো মানে আমাৰ একেবাৰে লোকেল মিছা মাছটো সৰু সৰু মাছটো সেইটোতো আমি তেনেকৈ গুচাই নিদিওঁ এইটো গুচাই দিয়াৰ কাৰণে কিমান ধুনীয়া হয় নহয় এবাৰ ট্ৰাই কৰি চাব দেই এতিয়া আমি খাই লওঁ